গুড মৰ্ণিং, কি খবৰ আপোনালোকক? আশা কৰোঁ আপোনালোক ভালে আছে। বৰ্তমান মোৰো ভালে। যোৱাকালি মোৰ ঘৰত যোৱা নহ'ল, আপাহঁতৰ ঘৰত থাকিলোঁ। আজি ঘৰলৈ যাম গাইজ। মোৰ ছুটি আছে দুদিন, অহাকালি আকৌ ডিউটি যাব লাগিব। এতিয়া আপাহঁতৰ চতৰ ওপৰলৈ আহিছোঁ আৰু গোটেই বানপানী। আমাৰ এইফালে গোটেই বানপানী হৈছে। আপোনালোকৰ সেইফালে বানপানী হৈছে নাই জনাবচোন। আপোনাৰ যিবিলাক ড্ৰেইন বনাই আছে, ড্ৰেইনবিলাক ব্লক হৈ আছে, পানীটো যাব পৰা নাই। গোটেই ৰাস্তাবিলাকত পানী হৈ গৈছে, মানুহৰ ঘৰৰ ভিতৰত পানী সোমাই গৈছে। আমাৰ টিকলি ভতিজা এজনী আছে, আমি ভণ্টি বুলি কওঁ। তাইক স্কুল যাব লৈছে। ভণ্টি এইফালে আহা। তাই স্কুল তাই বৰ কুইক হয় দেখিবলৈ। তাই স্কুললৈ ওলাইছে, এতিয়া স্কুল যাব। এইজনী তাই স্কুল যাবলৈ। এইফালে আহা ভণ্টি, এইফালে আহা আকৌ। হাই কৈ দিয়া। তোমাৰ নাম নমস্কাৰ কৈ দিয়া। নমস্কাৰ দিয়া। তোমাৰ নাম? এইফালে চোৱা, কেমেৰাৰ ফালে চোৱা। নমস্কাৰ। নমস্কাৰ, মোৰ নাম আৰাধ্যা বৰুৱা। আৰাধ্যা বৰুৱা। তুমি কোন ক্লাছত পঢ়িছা কৈ দিয়া? মই কেজি 1 পঢ়ি আছোঁ। আচ্ছা, মোৰ স্কুলখনৰ নামটো কৈ দিয়া। ছানফ্লাৱাৰ। ঠিক আছে। আপোনালোকে মাইনাদাৰ ভিডিঅ'বিলাক চাব কৈ দিয়া। মাইনাদাৰ ভিডিঅ'বিলাক চাব। কেমেৰাৰ ফালে চাই পিনে কওক। ভিডিঅ'বিলাক চাব। ভিডিঅ'বিলাক চাব আৰু লাইক ছাবস্ক্ৰাইব শ্বেয়াৰ কৰি দিব। অ'কে, তুমি আকৌ এবাৰ কৈ দিয়া। মাইনাদাদা ভিডিঅ'টো চাব, লাইক ছাবস্ক্ৰাইব শ্বেয়াৰ কৰি দিব। বাই বাই কৈ দিয়া। হাই গাইজ, এতিয়া বৰ্তমান ঘৰলৈ ওলাই আহিছোঁ আপোনালোকৰ ঘৰত। এতিয়া ঘৰত যাম আৰু ঘৰতো গোটেই বানপানী হৈ আছে বুলি কৈছোঁ। মোৰ ওচৰৰ ভাইটিলৈ ফোন কৰিছিলোঁ। হাই গাইজ, বৰ্তমান আহি বৌহঁতৰ ঘৰ পালোহি। আমাৰ ওচৰৰ বৌহঁতে আছে, বৌহঁতৰ ঘৰত আহি পালোহি। এয়া হৈছে নিহাল। নিহালৰ লগত আগতে মই ইয়াক পঢ়াইছিলোঁ। এতিয়া নিজৰ কৰ্মজীৱনত ব্যস্ততা হৈ থকাৰ ক্ষেত্ৰত তাক পঢ়াব আহিব পৰা নাই। কিন্তু তাৰ অহাকালি এক্সাম আছে। এতিয়া কিন্তু ই টিভি চাই আছে, তথাপিও তাক পঢ়িব কৈছোঁ মই। নিহাল, কি খবৰ তোমাৰ? ভালে। তোমাৰ নামটো কৈ দিয়া। নমস্কাৰ, মোৰ নাম শ্ৰী নিহাল মোহন। মই শংকৰদেৱ শিশুনিকেতন শিমলুগুৰিত পঢ়োঁ। মই 7ম শ্ৰেণীত পঢ়োঁ। তাৰপিছত আৰু কিবা ক'বানে? মাইনাদাৰ চেনেলটো লৈ কি চোৱা, ব্লগবিলাক চোৱা নে নোচোৱা? মাইনাদাৰ চেনেলবিলাক চাই কেনেকুৱা লাগে? ভাল লাগে। কৈ দিয়া আকৌ তোমাৰ ফালৰ পৰা কিবা ক'বা নেকি মাইনাদাৰ চেনেলটো? মাইনাদাৰ চেনেলটো লাইক ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিব। আৰু বাই বাই। বেল আইকনটো টিপি দিব। অ'কে, থেংক ইউ। তাৰ ফালৰ পৰা যিখিনি ক'বলগীয়া আছিলে ক'লে গাইছ। আৰু এতিয়া বৰ্তমান বৌয়ে চাহ দিছে। বৌকো চিনাকি কৰাই দিম। বৌ ব্যস্ত পাকঘৰ কামত। বৌ কি কৰি আছে? এয়া বৌয়ে ভাত বনাব লৈছে। এয়া হৈছে বৌয়ে আজি খানাৰ প্ৰস্তুতি কৰি আছে। দুপৰীয়া সাঁজটো যোগাৰ কৰি আছে ঘৰৰ কাৰণে। আৰু এতিয়া মই বহুতৰ ঘৰত আহিলোঁ। বৌয়ে চাহ দিলে, এতিয়া চাহ খোৱা নাই, চাহ খাম আৰু। আজি বৌ খানাটো কিহে? কলডিল ভাজি। কলডিল ভাজি। বাকী আপোনাৰ খবৰ? খবৰ আছোঁ আৰু ভালেই। ঠিক আছে। কিবা ক'ব নি? মোৰ ব্লগবিলাক চাইনে নাচায় আপুনি? মাজে মাজে চাওঁ। মাজে মাজে চাই, সদায় মোৰ কাৰণে স্পেচিয়েল বৌ হয়। আৰু বৌয়ে প্ৰতিটো মুহূৰ্তত আমি ইজনে সিজনক মাৰ লগতো বহুত ইজনে সিজনে সহায় সহযোগ কৰি থাকে যিকোনো ক্ষেত্ৰত। আৰু সেইকাৰণে ভাল লাগে। বৌহঁতৰ ঘৰত আহিলে মই সোমাওঁহি যেতিয়া সময় পাওঁ। এতিয়া বৌহঁতৰ ঘৰত আহি সোমালোঁ। আহি পিনে এতিয়া ঘৰত যাম। আমাৰ ঘৰত গোটেই বানপানী হৈ আছে, দেখামগৈ আপোনালোকক কেনেকৈনো বানপানী হৈ আছে। চাই থাকক ভিডিঅ'টো। আৰু এতিয়া মই চাহ খাই, ঠিক আছে বৌ, বাই বাই দি দিয়ক। বাই বাই দি দিয়ক। এতিয়া বৌয়ে চাহ দিছে, চাহ খাই ঘৰত যাম। হাই গাইজ, বৌহঁতৰ ঘৰৰ পৰা ঘৰ আহি পাইছোঁহি। ঘৰৰ পদূলিমুখৰ পৰাই বানপানী ষ্টাৰ্ট। বানপানী মানে কি গাইজ, আমাৰ ড্ৰেইনবিলাক কি হৈ আছে, ব্লক হৈ আছে। ব্লক হৈ থকাৰ কাৰণে পানীটো ওলাই যাব পৰা নাই। ঘৰৰ চোতালতো পানী হৈ আছে। আৰু মাহটোত গাইজ 4 দিন ছুটি পাওঁ। ঘৰলৈতো আহিব মন যাবই নহয় জানো। হাই গাইজ, ঘৰৰ ভিতৰত সোমাই বাৰীখন চাব আহিলোঁ। বাৰীখনত জলকীয়া পকি আছে, কৃষ্ণ জলকীয়া, লগতে মাইক্ৰ' জলকীয়া, ভোট জলকীয়া, লগতে অমিতা পুলিও উঠিছে। গাইজ, আজিলৈ ভিডিঅ'টো মই ইমানতে সামৰণি মাৰিছোঁ। আকৌ এটা ভিডিঅ' লৈ অতি সোনকালে আপোনালোকক লগ পাম। যদি ভিডিঅ'টো চাই ভাল লাগিলে
লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব। আজিলৈ বাই বাই গাইছ।